Hello, good morning everyone. Welcome to my vlog. কি খবৰ সকলোৰে আশা কৰিছো আপোনালোক সকলোৰে ভাল। সো আজি হৈছে 27 জুন মোৰ মা আৰু দেউতাৰ ম্যাৰেজ এনিভাৰ্সাৰি। এইফালে গা পা ধুই আহি মই দেখিছো আলহী এজন বহি আছেহি। আলহীজন কোন মই আপোনালোকক দেখুৱাইছো ৰব। ইয়া দেখিছে নহয় আমাৰ মহাজন আহি পাই গ'লহি ৰাতিপুৱাই আৰু তাৰ পিছতে আমি দুটাই প্ল্যান কৰিছিলো মা দেউতাহঁতক সৰুকে কিবা এটা দিম বুলি। এইফালে কেক এটা অৰ্ডাৰ কৰিছিলো আৰু এইফালে মা দেউতাই কেক কাটিবলৈ জোৰ জবৰদস্তি মাতি আনিলো। দেউতাই বৰ লাজ কৰে এইবিলাক কৰিবলৈ। তাৰ পিছত মা দেউতাই হেয়া পটাপট কেক কাটিলে। তাৰ পিছত দেউতাই কৈছে সোনকালে খাবলৈ দিয়ে। এইফালে কেক খাই ল'লে। এইফালে মোৰ মামা এটা মানে মোৰ মাৰ মাক তেওঁ আহি আছিলেহি। এইফালে আইতা মা দেউতাহঁতৰ খুব বেছি ফূৰ্তি যিহেতু আমাৰ সৰু পৰিয়াল এনেকৈ সৰু সৰু ফূৰ্তিবিলাকে কৰি ভাল লাগে দিয়কচোন। এইফালে আকৌ কেকৰ ছাৰপ্ৰাইজটোৰ বিষয়ে দেউতাই গম নাপায়। মায়ে গম পালে মানে আগদিনাখনে অৰ্ডাৰটো আহিলে সেইকাৰণে। তাৰ পাছতে শশাংক অহাৰ পৰা একো খোৱা মেলা নাছিলে যিহেতু ৰুটি এখনে খাই গুচি আহিলে। মায়ে ক'লে চাহ বনাইছোঁ আৰু সি আহিব বুলিয়ে নিমকি বিস্কুট এনেকৈ বনাইছিলে। আমি তাৰ পাছতে কেক চেক খাই ল'লোঁ আৰু চাহ তাহ খোৱাৰ পাছতে যিহেতু দুপৰীয়া ভাত খাবৰে হৈছিলে এইফালে ভাইটিহঁতেও খাই ল'লেহি আৰু এইফালে আমাৰ কঁঠালৰ গুটিৰ একদম খৰিচা দি পিটিকা বনাইছিলে। ভাত খাই লোৱা হ'ল। গধূলি সময়ত ই ওলাই গ'ল আৰু পাপৰি চাট আৰু চানা টানা কিবা কিবি লৈ আহিলে। তাৰপিছত দেউতা বজাৰৰ পৰা আহিলে। এইফালে মায়ে ৰিং পাপৰ ভাজিছিলে আৰু লগতে মিঠাই চিঠাই আনিছিলে আৰু এইফালে আমি চাহ তাহ খাই ল'লোঁ। তাৰপিছত আজি গধূলি মই ৰান্ধিম বুলি ভাবিলোঁ পোলাও আৰু মাংস। এইফালে হালধি নিমখ মছলা কৰ্ণফ্ল'ৰ দি পেলাই মেৰিনেট কৰি লৈ পেলাই অকণমান দেৰিৰ কাৰণে থৈ দিলোঁ ঢাকি। আৰু এইফালে মাজতে আমাৰ জামুকখিনি যে দেখিছে ঘৰৰ জামুক এইফালে বিলাহী দুটামান লৈ পেলাই অকণমান চপ কৰি ল'লোঁ। চপ কৰি পেলাই এতিয়া মই দেখুৱাম নৰ্মেলকৈ চিকেন আৰু পোলাও কেনেকৈ বনাইছোঁ। এইফালে পোলাও বনাবৰ কাৰণে কেৰাহীখন দি ল'লোঁ আৰু এয়া খিচমিচ চিচমিচ কাজু লং ইলাচি দালচেনি দি পেলাই অকণমান ভাজি ল'লোঁ। তাৰপাছতে চাউলখিনি দি এয়া পোলাও বনাবলৈ আৰম্ভ কৰি দিলোঁ। আৰু মাজতে এয়া দেখিছে নহয় আম মায়ে কাটিছিলে। তাৰপিছত এয়া আমাৰ খকে ধৰিছে নহয় মহাজনৰ ৰাম ৰাম ৰাউৰাকৈ নিজে খাবলৈহে ধৰিছে। মই বোলো মোকো অকণমান খোৱা সেই বুলি ক'লতহে এপিচমান খুৱাই দিছে। তাৰপিছত ঘামি জামি অৱস্থা বেয়া দেখিছে নহয়। মাজতে ময়ো কেইপিচমান খাই ল'লোঁ আম যিহেতু আম খাই বহুত বেছি ভাল লাগে। আৰু এইফালে আমাৰ পোলাও ভাজি হৈ গৈছে। এইফালে কুকাৰত বহাই ল'লোঁ আৰু এয়া দেখিছে নহয় আমাৰ পোলাও ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ দেখিবলৈ খুব ভাল লাগিছে। আৰু এইফালে মই চিকেনৰ কাৰণে ৰেডি হৈ গ'লোঁ যিহেতু আমি নৰ্মেল আজি চিকেন পোলাওৱে খাম। এইফালে মই পিঁয়াজ অকণমান ফ্ৰাই কৰি লৈছোঁ। চব বস্তু অকণমান ফ্ৰাই কৰি লৈছোঁ। এইফালে আলু অকণমান ফ্ৰাই কৰি লৈছোঁ হাফ ফ্ৰাই কৰি লৈছোঁ চবৰে। এইফালে চিকেনখিনিও হাফ ফ্ৰাই কৰি লৈছোঁ যিহেতু হাফ ফ্ৰাই কৰি ল'লে অলপ বেছি ভাল লাগে। আৰু লগতে গৰম যিহেতু ইমান বেছি বতৰো ইমান বেছি ভাল নহয় যদিও গৰমটো বহুত বেছি। এইফালে ঘামৰ টোপাল দেখিছে নহয় ইমানেই ঘামিছোঁ আৰু মহাজনে কৰি আছে ভিডিঅ' সুধিছে কেনেকুৱা লাগিছে তোমাৰ এক্সপিৰিয়েঞ্চ। মই বোলো খাবলৈ মন গ'লে এনেকৈ বনাই থকা হয় নতুননো কি কথা আছে। বাৰু যি কি নহওক এইফালে যিখিনি ফ্ৰাই কৰি থৈছিলোঁ চব দি দিলোঁ পিঁয়াজ হওক আদৰক লচুন আৰু এইফালে অকণমান মছলা মিক্স কৰি পেলাই পানী থৈছিলোঁ। এইফালে হালধি নিমখ দি অকণমান ধুনীয়াকৈ মিহলাই ল'লোঁ আৰু ফ্ৰাই কৰি হাফ ফ্ৰাই কৰি থোৱা আলুখিনিও ধুনীয়াকৈ দি দিলোঁ। এই চিকেনখিনিও হাফ ফ্ৰাই কৰি থোৱা একেলগে দি পেলাই এইফালে মছলা জিৰা গুড়ি ধনিয়া গুড়ি ৰেড চিলি কাশ্মীৰী মিৰ্চ লগতে গৰম মছলা মিট মছলা লগতে মিক্স কৰি থৈছিলোঁ যিখিনি মছলা পানী আৰু লগতে বিলাহী চপ কৰি থকাখিনি সকলোবিলাক দি দিলোঁ। যিহেতু চিকেন মেৰিনেট কৰোঁতে মছলা দিয়াই আছিলে সেইকাৰণে বহুত বেছি মছলা দিয়া নাই। আইতাও যিহেতু জ্বলা নাখায়। শেষত কেশৰ মিঠি দি পেলাই এয়া আমাৰ চিকেন পোলাও ৰেডি। এইফালে মহাজনক কৈছোঁ খাই কেনেকুৱা লাগিছে কওকচোন। তেওঁ কৈছে বোলে গোন্ধটোতো ভালেই লাগিছে খাই পেলাই কম কেনেকুৱা লাগিছে। যিহেতু দিনটো আজি বহুত কিবা কিবি খালোঁ আৰু কিছুমান ভিডিঅ' বনাবলৈ থাকি গ'ল পাহৰিয়ে থাকিলোঁ। আৰু এইফালে মহাজনক সুধিছোঁ খাই কেনেকুৱা লাগিছে। তেওঁ কৈছে একদম মজা লাগিছে বহুত বেছি ভাল লাগিছে। বহুতবাৰ কৈ থাকিলে মনটো ভাল লাগিছে বুলি ক'লে কোনোবাই। আৰু সকলোৱে আমি বহি ল'লোঁ খাবলৈ কাৰণে। এইফালে মাও লৈ আহিলে এইফালে ময়ো খাবলৈ লৈ ল'লোঁ। আৰু দিনটো যিহেতু বহুত কিবা কিবি খাইছিলোঁ পেটত জেগা নাই তথাপিতো পোলাও মাংস বুলি ক'লে অকণমান বেলেগ হয় ন বহুত বেছি ভাল পাওঁ খাই। চ' এইটোৱে আছিলে যে ভিডিঅ' যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই চি ইউ লাভ ইউ অল।